কি গান লাগবে তোমার? কোনটো গান লাগবে? কোনটো গান লাগবে তোমার কচোন? আপনার গমাই দাদা তুমি নাচি দিয়া একবার। অ কিনো চাৱনি ৰে চালা মকৈ দেখা খিৰিকী ৰৈ গ'ল মই নাজানো। খেলিবা মোৰ ভিডিঅ' চোৱা নাই কোনোত আহিবা লিগাং চাবলৈ। লিগাং মানে কি? মিচিংসকলৰ হে গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। অন্য এটা ইউটিউব ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই মানে ৰাস্তা দি যাইছিলোঁ, ৰাস্তা দি যাই থাকোঁতে মোৰ কেইজনমান ফেন এয়া চাব পাৰি ফেন কেইটাই মোক মাতি লৈ আহিছে। আহিলে মোক অতি বহাই লৈছে। মোৰ বোলে বহুত ডাঙৰ ফেন আছে, এহঁতৰ লগত অলপ কথা পাতো। মোৰ লগত ভাই আছে। ভাই কেনে খবৰ? ভাল। তুমি মোৰ ভিডিঅ' চোৱা না? চাওঁ। কেনে লাগে? ভাল লাগে। আচ্ছা, তুমি মোৰ বহুত ডাঙৰ ফেন নেকি? বহুত ডাঙৰ ফ্ৰেণ্ড। আচ্ছা, ঠিক থেংক ইউ। গাইজ, ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আজি এটা ভাল ভিডিঅ' হ'বলৈ যাই আছে। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। আমাৰ শুনু ভাই পৰীক্ষা আছে আজি। কি আছে ব্ৰ? কি আছে আজি? কি আছে আজি? ই নাজনে তাৰমানে সেইকাৰণে কয় কি আছে গভেনে চটমা গাঁৱত তাৰমানে চটমা ঈদগাহ ময়দানৰ প্ৰাংগণত ইফতাৰ মেহফিল হয়। আপোনালোকে যদি কেতিয়াবা ইফতাৰ কৰিবৰ ইচ্ছা আহে তেতিয়া আহি যাব পাৰে বিনামূলীয়া। প্ৰায় প্ৰতিদিনে প্ৰায় 60জনমান মানুহক ইফতাৰ কৰোৱা হয়। আপোনালোকে যদি পাৰে আহিব পাৰে। 60জনতকৈ বেছি হয় ন গাইছে। এইখন হ'ল আমাৰ চটমা আঞ্চলিক ঈদগাহ ময়দান। এই ঈদগাহ ময়দানত তাৰমানে এই ইফতাৰ মেহফিলটো আয়োজন কৰা হয়। আপোনালোকে আমাৰ অলপ ভিতৰত প্ৰায় দেখি আছোঁ খুলি দিয়া ভাই চাব এটি আমাৰ ঈদগাহ ঈদ পঢ়া হয় ইয়াত। আৰু তদুপৰি ৰমজান মাহত প্ৰতিটো দিনতেই মানে ইয়াত ইফতাৰ কৰা হয়। আপোনালোকে চাব পাৰে। এইটো আমাৰ লগতে মুক্তাব ঘৰো আছে। মই আপোনালোকক ভালকৈ দেখুৱাম আজি নহয়, বেলেগ দিনা হ'লে দেখুৱাম। আপোনালোকক দেখুৱাম মই গোটেইখিনি কি আইটেম কৰা হয় সকলোখিনি দেখুৱাম। ইয়াত চাব পাৰে। আজি এনেই অলপ দেখুৱাই দিছোঁ। এইটো হ'ল ভঁৰাল ঘৰ। এইটো ভঁৰাল ঘৰত তাৰমানে যিমান যি বস্তু লাগে ইয়াত থোৱা আছে। দেখুৱাম একদিন বেলেগ দিনা ভালকৈ দেখুৱাম। আৰু এইটো হ'ল কি বুলি কয় ৰান্ধনী ঘৰ। আৰু এইবিলাক খৰি আমাৰ ইফতাৰৰ কাৰণে বহুত খৰি আমাৰ গাঁৱৰ মানুহে ফালিছে। আপোনালোকক দেখুৱাম একদিন ভালকৈ দেখুৱাম। মানে আমাৰ শুকুৰবাৰে আমাৰ যিবিলাক আমাৰ ডেকা চলি আছে, ডেকা চলিকেইটাখন লগ লাগি পেলাই আমি ইফতাৰ দিম বুলি ভাবিছোঁ। সিদিনাখনে একদম ভালকৈ এটা ব্লগ বনাই পেলাই গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কি আইটেম হয় সকলোখিনি দেখুৱাম। আজি এনে জাষ্ট অলপ দেখুৱাই থৈ দিলোঁ। আপোনালোকে চাই থাকক, মোৰ ভিডিঅ' চাই থাকক। কি ভিডিঅ' হ'ব যাই আছে গম নাপাওঁ। আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ। যিহেতু সদায় ভিডিঅ' দিম বুলি কৈছিলোঁ, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এনেকৈ। ভাল ভিডিঅ' আহিব, পিছত আহিব। আজি মানে এনেই জাষ্ট এটা ভিডিঅ' কৰিছোঁ। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ, মানে আমাৰ গাঁৱতে উপস্থিত আছোঁ। চাব পাৰি এইফালে এখন পথাৰ আছে। এইটো এটা ট্ৰেন্সফাৰ্মাৰ। আমি ইয়াতে ফুটবল খেলোঁ গাইছ। এইপিনে ফুটবল খেলোঁ, ভাল লাগে ফুটবল খেলি। সকলো দেখুৱাম, একেবাৰে গোটেইখিনি পাই থাকিব। আপডেট দি থাকিম। আপোনালোকে চাই থাকক, মোৰ ভিডিঅ' চাই থাকক। থেংক ইউ গাইছ। মানে আমাৰ ঘৰত লিচু এডাল আছে। লিচু এডাল এইফালে চাব পাৰে। বেছি ডাঙৰ নহয়, সৰু লিচু, কিন্তু এই লিচুডাল বহুতখিনি লাগিছে। আপোনালোকে চাব পাৰে। চাব পাৰে লিচু লাগিছে। আপোনালোকে যদি খাবৰ ইচ্ছা আহে মোৰ লগত কণ্টেক্ট কৰিব লিচু খোৱাৰ কাৰণে। যেতিয়া ডাঙৰ হ'ব আপোনালোকক খুৱাম, প্ৰমিছ কৰিছোঁ। আপোনালোকে মোক মেছেজ কৰিব। আৰু গাইছ, আমি কিহৰ খেতি কৰিছোঁ জানে? এইগিলা যি দেখিছে আমাৰ মোৰ পিছফালে এইগিলা হ'ল মাকৈ খেতি। আমাৰ হেন্দি হাতত অলপমান ঠাইত বহুখিনি মাকৈ খেতি কৰিছোঁ গাইছ। আপোনালোকে চাব পাৰে, আপোনালোকক দেখুৱাই চাব পাৰে। চাৰিওফালে বেলেগ খেতি কৰিছিলোঁ আগতে। এইবাৰ গোটেই মাকৈ খেতি কৰিছোঁ। এইফালে চাব পাৰে ভালেখিনি মাকৈ খেতি আছে। মোৰ মুনু আছে, আমাৰ মুনু আছে। মুনুটো আপোনালোকক মই সৰু থাকোঁতে দেখুৱাইছিলোঁ। তাই ডাঙৰ হৈ গ'ল। তাই এটা গান শুনে, গানটোৰ কথা কৈ আছে মানে তাই। কি গান লাগিব তোমাক? কোনটো গান লাগিব? কোনটো গান লাগিব তোমাক কচোন? আপোনালোকে গম পাইছে না কোনটো গানৰ কথা কৈছে? কিনো চাৱনিৰে গানটো তাইৰ আটাইতকৈ ফেভৰেট। তাইক যদি এই গানটো গাই দিয়া হয়, কিনো চাৱনিৰে চালা মকৈ, এই গানটো শুনিলে তাই ৰ'ব নোৱাৰে তাৰমানে। আৰু তাইক বেলেগ গান হাজাৰ লগাই দিলেও তাই বেলেগ গান নুশুনে, অকল কিনো চাৱনিৰে গানটো শুনে। হয়নে মুনু? কি গান লাগিব ক? হা? কিনো চাৱনি গান লাগিব? মই গান গাই দিওঁ, তুমি নাচি দিয়া একবাৰ। কিনো চাৱনিৰে চালা মকৈ, দেখা খিৰিকী ৰৈ গ'ল মই নাজানৈ, দেখা খিৰিকী ৰৈ গ'ল মই নাজানৈ, পেটলে ভাত নোযোৱা হ'ল। এইটো গান লাগিব না? দে আচুমায়া লাগব। এইবাৰ আচুমায়া কোনটো গান? গাইছ, কিনো চাৱনিৰে শুনিলাক। এইবাৰ আচুমায়া লাগে। মানে আচুমায়া মানে হয়তো আপোনালোকে বুজি পোৱা নাই, মই কৈ দিছোঁ। এটা যি গান আছে আচি নায়াং মানে হ'ল, সেই গানটো লাগে তাৰমানে। গানটো কৈছোঁ একবাৰ গাব লাগিব একবাৰ ক। আছিলায়াং মানে হ'ল বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰে চেনাইটি। কি মনোযোগ দি শুনছি গাইছ।
দেখছি তাক লাগবো সেইটো কাৰণে দিব লাগিব মানে এতিয়া কিবিলাক কিনো চাওনি দে এবাৰ 80 মায়াং লাগব মানে 80 নায়াং মানে হাল দি আছো ৰবা কিয়া ন কেনে খবৰ ভাল বহুত দিনৰ মূৰত দেখিলো দেখো আৰু স্যার খবৰ ভাল ভাল এখন তোমাৰ চাইকেল নেকি এখন ভাল চাইকেল আনিব পাৰা নাই দেউতা হয় নেকি আব্বাই চাকৰি কৰে তাৰপিছত তুমি এই চেলেঞ্জ চলি হয় নেকি আপনি ভিডিও করতে খুব মজা রাইডার দিন নাই ৰাইডাৰ চাইডাৰ নাই ভাল চাইকেল দি দিলো হয় টান দে দেচোন পৰি মৰিবা এলা নেদবা হেল্ল' হেল্ল' আমাৰ ক আমাৰ কেনে কৈছো চেনেলটো চেনেলটো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ক হেল্ল' গাইজ ক নকয় দেখো হে গাইজ ক ক সেইফালে ক হে গাইজ কি থৈছ মোৰ ফালে ক হে গাইজ নকয় একো নকয় হে গাইজ আমাৰ মুনু আহিল পৰীক্ষা দি মুনু পৰীক্ষা কেনে হ'ল ভাল হৈছে নে কি আছিলে যি আৰু কেইদিন আছে পৰীক্ষা মানে পৰীক্ষা শেষে হ'ব তাৰপিছত কি কৰিবা পৰীক্ষা শেষ হ'লে কি কৰিবা নপঢ়া নেকি বঢ়িয়া হাই পৰীক্ষা আছে নেকি কি আছে আজি ছ'চিয়েল চায়েন্স মানে কি ছ'চিয়েল চায়েন্স মানে কি কোৱাচোন সমাজ বিজ্ঞান কেনে বাকী জ্ঞান পৰীক্ষা কেনে হৈছে তোমাৰ পৰীক্ষা কেতিয়াৰ পৰা আছে 12:30 পৰা আছে ভালকৈ পৰীক্ষা দিবা মোৰ ভিডিঅ' চোৱা নাই সঁচাই নে না মিছা কথা কৈছ বঢ়িয়া যাবা ভালকৈ পৰীক্ষা দিবা ন মানে যি এটা গান আছে 80 নায়াং মানে হ'ল এই গানটো শুনছ না তুমি শুনা নাই নেকি তুমি তাতে এটা তাৰ লাইন আছে ফাগুনত আহিবা লিগাং চাবলৈ ৰঙা ৰিবিকা সিং গাতে ল'বলৈ মানে কি ন কি বুলি কয় ফাগুনত আহিবা লিগাং চাবলৈ লিগাং মানে কি মিচিংসকলৰ এটা উৎসৱ হয় নেকি তুমি জানা মানে আৰু যি আছে ৰিবিকা সিং মানে কি মিচিং মহিলাসকলে পিন্ধে এবিধ বস্ত্ৰ বা তুমি কেনেকৈ গম পালা জানা নেকি আমাৰ কিতাপত আছে সেইকাৰণে জানা কিন্তু বহুত জানিব লগা কথা কিন্তু এইটো ভাল লাগিলে কথাটো জানো ময়ো জানো আগতে ডেকাসকলে মিহিবুলি পিন্ধে হয় নেকি মিচিংসকলৰ কথা বহুত জানা তুমি মিচিং মানুহ নহয় হয় নেকি বঢ়িয়া